বিবাহিতা মহিলাসকল সাৱধান হওক, কোনো কাৰণতে পৰপুৰুষৰ সৈতে প্ৰেম নকৰিব। আপুনি যদিহে বিবাহিতা মহিলা তেনেহলে এই খবৰ আপোনাৰ বাবে, কাৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰি উল্লেখ কৰিছে, UCC আহিলে অসমত সম্পূৰ্ণৰূপে বন্ধ হ'ব অবৈধ প্ৰেম, সম্পূৰ্ণৰূপে অবৈধ প্ৰেম বন্ধ কৰা হ'ব। না পুৰুষ না বিবাহিতা মহিলা কোনো হাৰি যাব নোৱাৰিব। এটা মাত্ৰ ভুল কৰিলে চিধা যাব লাগিব জেল, 7 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব। সেয়া লাগিলে পুৰুষে হওক, সেয়া লাগিলে মহিলাই হওক। আমি ক'ব বিচাৰিছো পুৰুষৰ ক্ষেত্ৰত যেনেধৰণে আইন অনা হৈছে UCC সমান্তৰালকৈ মহিলাৰ ক্ষেত্ৰতো একে আইন প্ৰযোজ্য হ'ব। অৰ্থাৎ কোনো মহিলাই পৰপুৰুষৰ সৈতে প্ৰেম কৰিব নোৱাৰিব, অবৈধ প্ৰেমত লিপ্ত হ'ব নোৱাৰিব। যদিহে মহিলাগৰাকীৰ বিৰুদ্ধে, বিবাহিতা মহিলাগৰাকীৰ বিৰুদ্ধে যদি ভুক্তভোগী স্বামীয়ে গোচৰ ৰুজু কৰে তেনেহলে এই ক্ষেত্ৰত কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব সেইগৰাকী মহিলা যিয়ে নেকি অবৈধ প্ৰেমত জড়িত থাকে। এই মুহূৰ্তত এই ডাঙৰ খবৰ আমি জনাই আছো যে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা, UCC আহিলে অসমত বন্ধ হ'ব সম্পূৰ্ণৰূপে অবৈধ প্ৰেম। পুৰুষে নহয় মহিলাৰো থাকিব নোৱাৰিব অবৈধ প্ৰেম। কেৱল মাত্ৰ পুৰুষে নহয় মহিলাৰো অবৈধ প্ৰেম থাকিব নোৱাৰিব। কোনো বিবাহিতা মহিলাৰ থাকিব নোৱাৰিব দুজন স্বামী। আৰু ধৰা পৰিলে অবৈধ প্ৰেম কৰা মহিলাগৰাকী যাব লাগিব জেল, চিধা ঠিকনা হ'ব জেল। অৰ্থাৎ প্ৰেম কৰিব নোৱাৰিব বিবাহিতা মহিলা। UCCৰ অধীনত কঠোৰ শাস্তি বিহা হ'ব। পুৰুষ মহিলা দুয়োৰে হ'ব সমান শাস্তি। পুৰুষ মহিলা দুয়োৰে সমান শাস্তি হ'ব। এজন স্বামী থকাৰ পিছত অন্য যুৱকৰ সৈতে প্ৰেম কৰিব নোৱাৰিব। এজন যদি স্বামী আছে, যদি স্বামীগৰাকীৰ মৃত্যু হোৱা নাই, তেনেস্থলত কোনো পৰপুৰুষৰ সৈতে প্ৰেম কৰিব নোৱাৰিব। বিবাহিতা মহিলাগৰাকী পৰপুৰুষৰ সৈতে লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব নোৱাৰিব। ঘৰত স্বামী বাহিৰত প্ৰেমিক এইবোৰ নচলিব। ঘৰত স্বামী বাহিৰত প্ৰেমিক এইবোৰ নচলিব। স্পষ্ট বাৰ্তা দিছে হিমন্ত বিশ্ব শৰ্মাই। কেৱল মুছলমানে নহয় হিন্দুৰ ক্ষেত্ৰতে একে আইন প্ৰযোজ্য হ'ব। হিন্দু পুৰুষ মহিলাও UCCৰ আওতাত পৰিব। এনেধৰণে অবৈধ প্ৰেমক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমি পুনৰ কৈছো